Good morning everyone. মই ৰাজশ্ৰী মোৰ ফেচবুক পেজ ৰাইচিছ কালেকশ্যন পাজ ইয়াকো আহিলোঁ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ পেলাই বিশেষ কথা কেইটামান ক'বলগীয়া আছিলে আৰু বহুতে একচুৱেলি মোৰ এইটো জুৱেলাৰী পেজ বুলি নাজানে, বহুতে এষ্ট্ৰলজি টক্সৰ পেজ বুলি জানে, বাট সেইটো কাৰণে আপোনালোকক বোলো জনাই দিওঁ। আৰু মেইন কথাটো যিটো কথা আপোনালোকক মই আৰু এটা ভিডিঅ' কৰি গৈছিলোঁ লাষ্ট টাইম, চাগে মিছ প্ৰবলি টাইম হ'ল, তেতিয়া এটা ভিডিঅ' কৰি আপোনালোকৰ ওচৰত কৈছিলোঁ যে ৰাজশ্ৰীজ কালেকশ্যন নামৰ অকল দুখন শ্ব'ৰুমে আছে। এখন হৈছে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট মৰিয়নিত আছে আৰু আনখন হৈছে আপোনাৰ শিৱসাগৰ। তাৰ বাহিৰে কিন্তু বেলেগত ক'তো ৰাইচিছ কালেকশ্যন নাই। মই শুনা মতে, কালি এগৰাকীয়ে ফোন কৰা মতে তেওঁ কৈছে মই আপোনাৰ জুৱেলাৰী গুৱাহাটীৰ পৰা লৈছোঁ। গুৱাহাটীত মই আগতো শুনিছোঁ সেইটো কথা যে মোৰ কালেকশ্যন, মোৰ নামটো একেই হয়, ৰাজশ্ৰীজ কালেকশ্যনে হয় শ্ব'ৰুমখনৰ নাম, খালি সেই তাত কিন্তু মোৰ জুৱেলাৰী পোৱা নাযাব, সেইখিনি মোৰ গহনা নহয়। কিন্তু আপোনালোকে সদায় এটা কথাই কওঁ, মোৰ গহনাখিনিত আপোনালোকে মোৰ যিটো লগ' হয় সেইটো আহিব প্ৰথম কথা। ছেকেণ্ড, মোৰ তাত এখন মোৰ ফটো থাকিব যিখনত মোৰ নিজৰ পিক এখন আছে। আৰু থাৰ্ডলি ৰাজশ্ৰীজ কালেকশ্যন মৰিয়নি বুলি থাকিব, বা শিৱসাগৰ হ'লে শিৱসাগৰ বুলি থাকিব, আৰু কণ্টেক্ট ডিটেইলছ মোৰ থাকিব। এখন লিফলেট যাব আপোনালোকৰ কাৰণে। চ' সেইখনে মোৰ অৰিজিনেল ৰাজশ্ৰীজ কালেকশ্যনৰ গহনাৰ মানে যিখন লিফলেট। তাৰ বাহিৰে কিন্তু বেলেগে কালি জনামতে এগৰাকীয়ে মোক ফোন কৰোঁতে তেওঁ কৈছিলে যে মই গুৱাহাটীত আপোনাৰ কালেকশ্যন বুলি, যিহেতু এখন শ্ব'ৰুমলৈ মই গৈছোঁ, তাৰপৰা ভালেমানখিনি গহনা লৈছোঁ, সেইখন নামো ৰাজশ্ৰীজ কালেকশ্যন বুলি কয় আৰু আপোনাৰ গহনা বুলি কয়। চ' ডেটছ এ ফ্ৰড। এইটো মোৰ নামৰ নহয়। আপোনালোকে যেতিয়া এটা বিজনেছ যোনে নকৰক, XYZ মই নাজানো, তেওঁ চাগে ৰাজশ্ৰীজ কালেকশ্যন নামতে গহনা এখন দোকান এখন খুলিছে, বাট ৰাজশ্ৰীজ কালেকশ্যন নামত খুলিলে কিন্তু মোৰ গহনা মই তাত চেল কৰা নাই। যিদিনাখন অপেনিং কৰিম আপোনালোকক নিশ্চয় মই চব জনামি। যিহেতু মোৰ এতিয়া বৰ্তমান দুখনে শ্ব'ৰুম আছে, তাৰ বাহিৰে মোৰ ক'তো নাই, দুখনে আছে। আৰু থাৰ্ডলি যোৰহাটত হ'বলৈ গৈ আছে, এইখন অলপ টাইম লাগিছে। সেইটো কাৰণে আপোনালোকৰ হয়ো যদি পিছলৈ মই 3খনেই শ্ব'ৰুম ৰাখিম বুলি ভাবি আছোঁ, আৰু পিছত দেখা যাব। আৰু সেইটো কথা শুনি মানে অকণমান মোৰ ভাবিলোঁ তাকে, কাৰণ আপুনি কাইলৈ পৰহিলে আপোনালোকে ব্লেম কৰিব যে ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা গহনা লৈছিলোঁ, এইটো এক্সেট্ৰা এইটো হ'ল বুলি। বাট ডেটছ এ ৰং ভিউ অফ পইণ্ট। সেইটো মোৰ নহয় একচুৱেলি। মোৰ এখন দুখনে আছে। চ' আপোনালোকে বি কেয়াৰফুল। লোৱাৰ আগতে আপোনালোকে কণ্টেক্ট নম্বৰটো মেইন কথা চাব, মোৰ কণ্টেক্ট নম্বৰ হয়নে নহয় সেইটো চাব, আৰু সেই কণ্টেক্ট নম্বৰটোত মোৰ ডিটেইলছ আছে নে চাব, মোৰ হোৱাটছএপ নম্বৰটো চাব, বা ইউ কেন কল মি অলছ'। চ' এইটো কাৰণে ক'লোঁ। আৰু তাত মোৰ ফটো মষ্ট প্ৰব থাকিব লাগে। মোৰ য'ত মোৰ বেনাৰ লাগি আছে, বা য'ত মোৰ ফটো আছে, বা যি আছে, তাত পিকচাৰখন কিন্তু মোৰ নিজৰে আছে। চ' সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ, ৰাজশ্ৰীজ কালেকশ্যনখনত লিফলেটখনত কিন্তু মোৰ ডিটেইলছে পাব আপোনালোকে। চ' কোনোবাই এটা নামৰ হ'ব পাৰে, আজি মোৰ নাম ৰাজশ্ৰী, আজি 10গৰাকী নাম ৰাজশ্ৰী হ'ব পাৰে, তেওঁ ৰাজশ্ৰীজ কালেকশ্যন নামে খুলিব পাৰে। বাট এইটো এটা মানে কি হৈছে, ৰাজশ্ৰীজ কালেকশ্যন বুলি ক'লে যেন মোৰহে শ্ব'ৰুম, সেইটো নহয়। মোৰ জুৱেলাৰী অকল দুখনে আছে। অনলাইন অফলাইন বিজনেছ হয়, এইটো মোৰ অনলাইন অফলাইন ষ্ট'ৰ হয়। ইয়াত মোৰ এইটো আৰম্ভণিৰ পৰা অনলাইনৰ এটা ব্যৱসায় আছিলে, যিটো মই অনলাইনত কৰিছিলোঁ। অল অভাৰ ইণ্ডিয়া যায়, মোৰ আউট অফ ইণ্ডিয়াও যায়। বাট মেইনলি কি হ'ল, অনলাইন কৰিবলৈ যাওঁতে মই অফলাইন কৰিম বুলি আৰম্ভ কৰিলোঁ। চ' সেইটো চেষ্টাৰ মতে মই প্ৰথম শ্ব'ৰুমখন মোৰ মৰিয়নিত, মোৰ নিজৰ ঘৰৰ সন্মুখতে যিহেতু খুলিলোঁ, মোৰ এড্ৰেছটো মৰিয়নি আৰ্টছ কলেজৰ ওচৰত, নিজৰ ৰেচিডেঞ্চৰ ফ্ৰণ্টত মই খুলিলোঁ। সেইটো কাৰণে সেইখন শ্ব'ৰুম মোৰ নিজৰ স্থায়ী হিচাপে এখন মই খুলিলোঁ ইয়াতে, যিখন মই নিজে ইয়াতে বনোৱা, আৰু তাতে মই কালেকশ্যনছ ৰাখোঁ। প্লাছ মোৰ ইয়াতে আপোনাৰ ৰিপেয়াৰিং এণ্ড ৱৰ্কাৰ্ছো আছে, তেওঁলোকেও বনায়, কেতিয়াবা ৰিপেয়াৰিঙৰ কামো কৰা হয়, বা নতুন গহনাও কেতিয়াবা বনোৱা হয়, তেনেকুৱা, যিটো আমি ইয়াতে কৰা হয়। আৰু ছেকেণ্ডলি যিখন হয় শিৱসাগৰ, সেইখনত মই আপোনাৰ বেছিদিন হোৱা নাই, খোলা এবছৰে হোৱা নাই, ছেকেণ্ডখন খোলা হৈছে। চ' তাৰ বাহিৰে কিন্তু মোৰ বেলেগ শ্ব'ৰুম নাই। আৰু আপোনালোকে ভুল বুজি গুৱাহাটীৰ পৰা কিনি ল'ব, পিছত কৈ দিব ৰাজশ্ৰীজ কালেকশ্যন, বা ব্লেমটো আল্টিমেটলি মোলৈ আহিব। চ' বি কেয়াৰফুল। আপোনালোকে লোৱাৰ আগতে যদি মোৰ কণ্টেক্ট নম্বৰ আছে, আপোনালোকে পেজটো চাৰ্চ কৰিব ৰাজশ্ৰীজ কালেকশ্যন, য'তে চাৰ্চ নকৰক, ইউটিউবত কৰক, ইনষ্টাত কৰক, য'তে নকৰক, আপোনালোকে মোৰ এটা আইডেণ্টিটি পাব। চ' তাতে আপোনালোকে কল কৰিব, বা মোৰ নম্বৰটো শ্ব'ই কৰি থাকে, প্ৰত্যেক ৰিলটোতে মোৰ নাম থাকে। ফৰ বুকিং পাৰ্পাছ যিটো নম্বৰ দিয়া থাকে, এইটো মোৰ অফিচিয়েল নম্বৰ হয়, সেইটোত আপোনালোকে বুকিং কৰিব। ইউ কেন অলছ' কল মি দিয়া, ডেটছ মাই কলিং নম্বৰ। এইটো মোৰ কলিং নম্বৰ হয়, একচুৱেলি মোক কল কৰিব পাৰে আপোনালোকে, মোৰ অফিচিয়েল নম্বৰ হয়। সেইটো কাৰণে আপোনালোকক মই এটা আগতীয়াকৈ কৈ দিছোঁ, যাতে কালি যেতিয়া শুনিবলৈ পালোঁ, মই আই ৱাজ জাষ্ট শ্বক। মই ভাবিলোঁ মোৰতো গহনা নহয়। চ' তেওঁৰ মোৰ গহনা বুলি কৈ কেইবাটাও লৈছে তেওঁৰ পৰা। চ' এইটো মই নহয় একচুৱেলি, আপোনালোকক বোলো অলপ এলাৰ্ট কৰি দিছোঁ। আৰু মোৰ যিটো অনলাইন অফলাইন বিজনেছ, আপোনালোকে জানে, অনলাইনটো হ'লে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব, থ্ৰু DTDC কুৰিয়াৰ অল অভাৰ ইণ্ডিয়া পঠিওৱা হয়। আৰু ছেকেণ্ডলি যিটো আপোনালোকৰ অফলাইন হয়, অফলাইন হ'লে আপোনালোকে নিজে ল'ব পাৰিব। আহিব, শ্ব'ৰুমত ভিজিট কৰিব। বৰ বেছি ঘূৰি পকি পেলাই বিচাৰিব লগা নহয়, শ্ব'ৰুম দুখন একদম ওচৰতে আছে, বৰ বেছি দূৰ নহয়। আপোনালোকৰ যদি ওচৰৰে হয়, আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ বা গোলাঘাট বা এইটো ছাইডৰে হয়, একদম মুখতে পাব, মোৰ মেইন ৰোডৰ ছাইডতে মোৰ শ্ব'ৰুম হয়। আহিব,
সম্পূৰ্ণ ৰূপৰ ওপৰত গহনা ল'ব পাৰিব আপোনালোকে ৰূপৰ বাহিৰে আপোনাৰ কপাৰ হওক ব্ৰঞ্জ হওক বা লেয়াৰত থকা সেইবোৰ আমি নাৰাখোঁ সম্পূৰ্ণ ৰূপৰ বস্তু আপোনালোকে কালেক্ট কৰিব পাৰিব আৰু ছেকেণ্ডলি শিৱসাগৰখনতো আপোনালোকে একে মেটেৰিয়েলৰ পাব আপোনালোকে তাৰ বাহিৰে বেলেগ একো নাপায় চ' এইটো কাৰণে আপোনালোকক মই আগতীয়াকৈ কৈ দিছোঁ লোৱাৰ আগত যিখন লিফলেট দিব সেইখন যদি মই আছোঁ মোৰ পিকখন আছে দেন ইটছ মি যদি মই নাই দেন ইটছ নট মি আপুনি ৰাইচিছ কালেকশ্যন বেলেগ এখনৰ পৰা লৈছে চ' সেইটো কাৰণে আপোনালোকক বোলো কৈ দিওঁ মই মোৰ যিটো ক'বলগীয়া আছিলে মই এটা ভিডিঅ' কৰি কৈ দিছোঁ চ' আপোনালোকে লোৱাৰ আগত যাতে এইখিনি হয় মানে চাই লওক চ' অ'কে এইখিনি শ্বৰ্ট ভিডিঅ' এটা কৰি দিলোঁ আপোনাৰ শ্বৰ্ট মানে অলমষ্ট 5 মিনিটৰ ভিডিঅ' এটা কৰিলোঁ যোনে যোনে চাইছে পাৰিলে শ্বেয়াৰো কৰি দিব আই হোপ আপোনালোকে শ্বেয়াৰ কৰিলে মই ভাল পাওঁ কাৰণ মোৰ ইয়াত বহুত কাষ্টমাৰ্ছ আছে চ' আপোনালোকে যেতিয়া এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকে যাতে জানক যে তেনেকুৱা মোৰ 3-4খন গুৱাহাটী মোৰ শ্ব'ৰুম নাই মোৰ অকল 2খন আছে